কন্দৰ্পভাৱে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। উজনিত ভয়ংকৰ বানৰ ফলতে হাহাকাৰ লাগিছে। উজনি অসমত তিতাবৰত নিশাৰ ভাগত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে আৰু বান পৰিস্থিতি ভয়ংকৰ হৈ উঠাৰ লগে লগে সকলোবিলাকে ঘৰ বাৰী ত্যাগ কৰিছে। ইতিমধ্যে ঘৰ বাৰী ত্যাগ কৰি ধুদৰ আলিত তিতাবৰত ধুদৰ আলিত এতিয়া সকলোবিলাক উঠি আহিছে। শিবিৰ পাতি সকলোৱে বহি আছে আৰু সকলোৱে এতিয়া সাহায্যৰ বাবে চৰকাৰলৈ হাত মেলি আছে। যিকোনো মুহূৰ্ততে অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। নিশাৰ ভাগলৈ মাছ নিশালৈ অধিক ভয়ংকৰ হৈ পৰিব পৰিস্থিতি। এবুত্তত হুৰা পানী বৃদ্ধি পাইছে তিতাবৰত নিশা অধিক বৃদ্ধি পাইছে। বান পৰিস্থিতি ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ তিতাবৰ অঞ্চলত। নিশা বন্যাত্যৰ হাহাকাৰ অৱস্থা। ধুদৰ আলিত মানুহে শিবিৰ পাতি এতিয়া নিশাৰ ভাগত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে। তিতাবৰ মেলমাটি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও পানীৰ তলত সোমাই পৰিছে। মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যেই পানীত ডুব গৈছে। ধুদৰ আলিত আশ্ৰয় লৈছে বন্যাত্য লোকৰ মাজত হাহাকাৰ। খাদ্য সামগ্ৰীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিছে। তেওঁলোকে নিশাটো কি খাব, নিশাটো কেনেদৰে কটাব, ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছো অনাহাৰে অনিদ্ৰাৰে নিশাটো তেওঁলোকে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। নিশাটো এতিয়া 11 বাজি গ'ল। এই মুহূৰ্তত তেওঁলোকে নিশা অনাহাৰে অনিদ্ৰাৰে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মুকলি আকাশৰ তলত তেওঁলোকে বাস কৰিছে। সাংঘাতিকভাৱে পানী দেখিবলৈ পোৱা গৈছে। আপুনি যেনিয়ে চাই তেনিয়েই পানী। উজনি অসমত ভয়ংকৰ বানৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। বানপীড়িত লোকসকলৰ মাজত হাহাকাৰ অৱস্থা। আমি দৃশ্যাংশ দেখুৱাই আছো সাংঘাতিকভাৱে বান। আপুনি যেনিয়ে চাই তেনিয়ে বান। সকলোতে ৰাস্তা ঘাটৰ কোনো চান চিপ নোহোৱা হৈ গৈছে, কোনো চিনচাপ নোহোৱা হৈ গৈছে এই মুহূৰ্তত। আৰু হাহাকাৰ অৱস্থা বন্যাত্যৰ মাজত অধিক অৱনতি ঘটিছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠা দেখিবলৈ পোৱা গৈছে। নিশাৰ ভিতৰতে বান পৰিস্থিতি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। তিতাবৰত সকলোতে কেৱল বান দেখিবলৈ পোৱা গৈছে। অবিৰত বৰষুণ আৰু বাহনী পানী বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোৰ বহু ঠাইত জলমগ্ন হৈ পৰিছে। স্থানীয় লোকৰ মতে নিশাৰ পানীৰ স্তৰ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু সকলো পৰিয়ালেই ঘৰ এৰি নিৰাপদ স্থানলৈ ইতিমধ্যে যাবলৈ বাধ্য হৈ পৰিছে। আৰু যিকোনো মুহূৰ্তত পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা। তিতাবৰ সমষ্টিৰ অন্তৰ্গত মেলমাটি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও পানীৰ তলত ডুব গৈছে। ইতিমধ্যে বানপানী সোমাই পৰাৰ ফলতে দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বহু পৰিয়ালে ঘৰ দুৱাৰ আচবাব শস্য গৃহপালিত পশুধনৰ ক্ষতিৰ সন্মুখীন হৈছে। লাখ লাখ টকা সা সম্পত্তিৰ লোকচান হৈছে। বানৰ তীব্ৰতাৰ বাবে বহু পৰিয়ালে নিজৰ ঘৰ এৰি ধুদৰ আলিত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো ৰাতিটো এনেদৰে মহৰ কামোৰণি খাই অনাহাৰে অনিদ্ৰাৰে এতিয়া দিন কটাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। নিশাটো এনেদৰে তেওঁলোকে কটাব আৰু এই মুহূৰ্তত বুজাব নোৱাৰা পৰিৱেশ। ঘৰৰ ভিতৰত একাঠু পানী, ঘৰৰ ভিতৰত কিছুমানৰ ঘৰ ডুব গৈছে। এই মুহূৰ্তত সা সম্পত্তি নষ্ট হৈ পৰিছে। উজনিৰ যি ভয়ংকৰ বান পৰিস্থিতি সাংঘাতিকভাৱে ভয়ংকৰ হৈ পৰিছে। হঠাৎ নাগালেণ্ডত তীব্ৰতৰ বৰষুণৰ ফলতে হঠাৎ বৃদ্ধি পাইছে বাহনী পানীৰ ফলতে মথাউৰিয়ে ওপৰেদি বৈছে পানী আৰু সকলোতে জলমগ্ন হৈ পৰিছে। এখনৰ পিছত এখন গাঁও জলমগ্ন হৈ পৰিছে। এই মুহূৰ্তৰ আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। উজনিৰ কেইবাখনো জিলাত, উজনিৰ গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰত অত্যাধিক বান দেখিবলৈ পোৱা গৈছে। বান পৰিস্থিতি বিৰাজ কৰিছে। জনাইছো অত্যাধিক বৰষুণৰ ফলতে বাহনী পানী বৃদ্ধি পাইছে আৰু বাহনী পানী বৃদ্ধিৰ ফলতে জলমগ্ন হৈ পৰিছে সকলোবিলাক স্থান। আৰু এই মুহূৰ্তত নিজৰ ঘৰ বাৰী ত্যাগ কৰি সকলোবিলাকে এতিয়া আশ্ৰয় লৈছে ধুদৰ আলিত। বানৰ তীব্ৰতাৰ বাবে বহু পৰিয়ালে ধুদৰ আলিত আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে। মহিলা, শিশু, বৃদ্ধ সকলোবিলাকে খোলা আকাশৰ তলতে নিৰাপদ বুলি তেওঁলোকে যি বিবেচনা কৰা ঠাইত তেওঁলোকে আশ্ৰয় লৈছে। আৰু বন্যাত্যসকলৰ মাজত বিশুদ্ধ খোৱা পানী, ঔষধ, অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকটে দেখা দিছে। এই মুহূৰ্তত নিশাৰ আন্ধাৰত পানী বৃদ্ধি পোৱাত বহু লোকে ভয় আৰু অনিশ্চয়তাৰ মাজত তেওঁলোকে সময় অতিবাহিত কৰিছে। বানপানীৰ ফলতে অঞ্চলটোৰ সমগ্ৰ যে পথ আছিলে, আভ্যন্তৰীণ যি পথ আছিলে, সকলোবিলাক জলমগ্ন হৈ পৰিছে, যাৰ ফলত উদ্ধাৰ আৰু সাহায্য কাৰ্যতো সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা। আৰু স্থানীয় বাসিন্দাসকলে শীঘ্ৰে প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, সংশ্লিষ্ট সংস্থাসমূহে অধিক উদ্ধাৰ, নাও, খাদ্য সামগ্ৰী, খোৱা পানী আৰু চিকিৎসা সেৱা যোগান ধৰাৰ দাবী জনাইছে তেওঁলোকে। যদি বৰষুণ অব্যাহত থাকে, যদি পানী এনেদৰে বৃদ্ধি পাই থাকে, তেনেহ'লে পানীৰ স্তৰ অত্যাধিকভাৱে বৃদ্ধি পাব, পৰিস্থিতি অধিক জটিল হৈ পৰিব। আৰু স্থানীয় লোকে সকলোকে সতৰ্কতা
অৱলম্বন কৰাৰ লগতে প্ৰশাসনক দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ লোকক তেওঁলোকে কাতৰ অনুৰোধ জনাইছে যে এই সমস্যাৰ পৰা তেওঁলোকক সহায় কৰে যিহেতু বানত সকলোবিলাক ডুব গৈছে আৰু এই সময়ত প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক যেন সহায় কৰা হয় তাৰ বাবে আহ্বান জনাইছে আৰু তিতাবৰৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে আমি জনাই আছো উজনিৰ কেইবাখনো জিলা চৰাইদেউ যোৰহাট শিৱসাগৰ আৰু গোলাঘাটত বিশেষকৈ সহায়ৰ বাবে ইতিমধ্যে চৰকাৰে জৰুৰীকালীন নাম্বাৰো তেওঁলোকে মুকলি কৰিছে জৰুৰীকালীন নাম্বাৰত ফোন কৰাৰ লগে লগে প্ৰশাসনে সহায় কৰিব কিন্তু এই মুহূৰ্তত কিছুমান এনে ঠাইও আছে যি ঠাইত নেটৱৰ্ক নাথাকে যি ঠাইত তেওঁলোকৰ ইতিমধ্যে ফোনৰ চাৰ্জ শেষ হৈ গৈছে যিহেতু ভয়ংকৰ বানৰ ফলতে বিদ্যুৎ সংযোগ ইতিমধ্যে ব্যাহত হৈ পৰিছে হঠাৎ অহা পানীৰ ফলত তেওঁলোকে যিহেতু সাজু নাছিলে উজনি অসমৰ ৰাইজে মোকাবিলা কৰিবলৈ তেওঁলোকে টান হৈ পৰিছে কাৰণ তেওঁলোকে বান পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলে তেওঁলোকে হঠাৎ অহা যি আবতৰীয়া বৰষুণৰ ফলতে যি হঠাৎ বৃদ্ধি পালে বান বা বাঢ়নি পানীৰ ফলতে জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল ঠাইত সাংঘাতিকভাৱে বানৰ তীব্ৰতা বৃদ্ধি পাইছে আৰু বানৰ এনে ভয়ংকৰ পৰিৱেশ তেওঁলোকে কাহানিও কল্পনা কৰিব পৰা নাছিলে আৰু তাৰ ফলতে এতিয়া তেওঁলোকে মূৰে কপালে হাত দিছে চিন্তিত হৈ পৰিছে নিজৰ প্ৰাণ বচাবৰ বাবে নিজৰ ঘৰ বাৰী সকলোবিলাক এৰি থৈ তেওঁলোকে সুৰক্ষিত স্থানলৈ ইতিমধ্যে গতি কৰিছে সুৰক্ষিত স্থানত আশ্ৰয় লৈছে আমি তিতাবৰৰ দৃষ্টান্ত দেখুৱাই আছো তিতাবৰৰ ধোদৰ আলিত এনেদৰে আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে ধোদৰ আলিত ৰাইজে আশ্ৰয় লৈছে যাতে তেওঁলোকে নিশাটো অনাহাৰে অনিদ্ৰাৰে কিন্তু কটাবলগীয়া হ'ব নিশাটো চৰকাৰক তেওঁলোকে আহ্বান জনাইছে যাতে সহায় কৰে প্ৰশাসনক তেওঁলোকে বাৰম্বাৰ আহ্বান জনাইছে তেওঁলোকক এই সময়ত যাতে চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা সহায় কৰা হয় কিয়নো তেওঁলোকে এনেদৰে অনাহাৰে অনিদ্ৰাৰে নিশাটো এনেদৰে পাৰ কৰিব বহি আছে এনেদৰে মথাউৰিৰ ওপৰত যিহেতু গাঁও এখনৰ পিছত এখন গাঁও ডুব গৈ আছে তিতাবৰত ইখনৰ পিছত সিখন গাঁও প্ৰতিখন পঞ্চায়তৰ এখনৰ পিছত এখন গাঁও বানপানীৰ কবলত পৰিছে আৰু তেওঁলোকে উপায়হীন হৈ পৰিছে নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ বাবে তেওঁলোকে এতিয়া ধোদৰ আলিত এতিয়া আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে তাতেই তেওঁলোকে অস্থায়ীভাৱে শিবিৰ নিৰ্মাণ কৰিছে শিবিৰ নিৰ্মাণ কৰি তাতে বসবাস কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ বান পৰিস্থিতি উজনিত ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ভয়ংকৰ বান পৰিস্থিতিৰ ফলত হাহাকাৰ অৱস্থা আমাৰ তিতাবৰৰ পৰা আমাৰ সাংবাদিক সাজিদ হুছেইন আছে সাজিদ হুছেইন আপোনালোকক তাৰ বান পৰিস্থিতিৰ কেনেকুৱা এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে আৰু কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে জনতা কেনেদৰে আছে অনাহাৰে অনিদ্ৰা যিহেতু নিশাটোৰ ভাগত থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব এই মুহূৰ্তৰ পৰিৱেশ কেনেকুৱা পৰিস্থিতি কেনেকুৱা জনাব সাজিদ হুছেইন সাজিদ কেনেকুৱা পৰিৱেশ তাত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তত বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা বুজ ল'বলৈ এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ তিতাবৰ মেলামাটিত আৰু তিতাবৰ মেলামাটি গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজে ঐতিহাসিক ধোদৰালিৰ কাষত নিজেই শিবিৰ পাতি তেওঁলোকে ইয়াত উজাগৰি নিশা কটাইছে এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক এই দৃশ্য দেখাইছো এইসকল হৈছে বানপীড়িত ৰাইজ তেওঁলোকে এইদৰে এতিয়া ঐতিহাসিক ধোদৰালিৰ কাষত এইদৰে এতিয়া তেওঁলোকে শিবিৰ পাতিছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে অন্ন বস্ত্ৰ বাসস্থানৰ বাবে এইসকল গাঁওবাসী ৰাইজে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এয়া হৈছে ঐতিহাসিক ধোদৰালি সতীৰ্থ দেখাইছে ঐতিহাসিক ধোদৰালিৰ কাষতে এইদৰে এতিয়া বানপীড়িত ৰাইজে এতিয়া নৈশ যাপন কৰিবলগীয়া হৈছে আৰু আমি তেওঁলোকৰ পৰা বানপীড়িত ৰাইজৰ পৰা আমি কথা পাতিম তেওঁলোকৰ মন্তব্য ল'ম তাৰ পাক মুহূৰ্তত আমি দেখাইছো যে এইদৰে এতিয়া চালিৰ তলত তেওঁলোকে এতিয়া নিশা বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে পুনৰবাৰ কৈছো যে অন্ন বস্ত্ৰ বাসস্থানৰ বাবে এইসকল গাঁওবাসী ৰাইজে এইসকল বানপীড়িত ৰাইজে এতিয়া ইয়াত থাকিবলগীয়া হৈছে মই এগৰাকী মহিলা আছে বাইদেউ আপোনাৰ ঘৰত পানী কেতিয়া সোমালে পানী আমাৰ কালি দিনত সোমোৱা নাছিলে কালি 7টা বজাত গোটেই ৰুম ভৰ্তি তাৰপিছত ল'ৰাটো এইফালে আছিলে মই ফোন কৰি মাতিলো তাৰপৰা ল'ৰাটো অহালৈকে তাৰমানে এডিঙি পানী হৈ গ'লে তাৰপৰা যেন তেন ছাগলীকেইটা পাৰ কৰালো পাৰ কৰা পেলাই আমাৰ ভাইটোৰ ওচৰতে আছিলে তাৰ ঘৰতে ৰাতিটো খটাই পেলাই ৰাতিপুৱা আকৌ এই আমাৰ ৰাস্তাটো ইমান পানী ছাগলীকেইটা যেন তেন পাৰ কৰালো এই ওচৰতে বাৰী এখন আছিলে বাৰীখনতে দিলো দি পেলাই মই পঞ্চায়তলৈ গুচি গ'লো তাৰপৰা মানুহবোৰ সিজোৱা গ'ল তাৰপিছতে আকৌ গাঁওবুঢ়া আহিলে মেম্বাৰ আহিলে প্ৰেচিডেণ্ট আহিলে আহি পেলাই যেনিবা লিষ্ট বনালে নামৰ মতে লিষ্ট বনাই পেলাই তাৰপৰা তেওঁলোক গুচি গ'লেগৈ গুচি যোৱাৰ পিছতে যেনিবা ড্ৰেছ গলা অহা কথা আছিলে তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ ছাগলীকেইটা চাবৰ কাৰণে তাৰপৰা মই ড্ৰেছ গলাক নাপালোগৈ তাৰপৰা খোৱা বোৱা কি কৰিছে খোৱা বোৱা কৰা নাই খোৱা বোৱা অকল পানী এবটল আৰু বিস্কুটৰ পেকেট এটা দিনটো সেয়াই খাই আছো একো খাবলৈ পোৱা নাই ঘৰ মোৰ সৈতে পথাৰৰ মাজত মই কালিয়ে ওলালো আজিলৈকে মই দেখিয়ে পোৱাগৈ নাইকিয়া ঘৰ মই যেতিয়া প্ৰশাসনৰ লোকসকল আহিছে তেওঁলোকে আপোনাক খোৱা বোৱা ব্যৱস্থা আপোনাক নাই কৰা
আৰু আছে যথেষ্ট সংখ্যক লোক আছে, মই তেওঁলোকৰ পৰা জানিম, তেওঁলোকৰ পৰা কথা যাম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকক পানী কেতিয়া সোমালে? পানী আমাৰ পৰহিয়ে সোমালে। এতিয়া ঘৰৰ ভিতৰত পানী বহুত, আমি ঘৰৰ ভিতৰত এতিয়া চাহ ভাত একো খাব পৰা নাইকিয়া, সেইকাৰণে কলবোৰ বনাই পিনে আমি ৰাস্তালৈ আহিছোঁ। কণ ল'ৰা ছোৱালীৰ সৈতে কি কণ ল'ৰা ছোৱালীহঁতে একো খাবলৈ নাপায়, আপোনালোকে কি একো নাই খোৱা, আপোনালোকৰ সমজিলা প্ৰশাসনে হওক তেওঁলোকে একো যোগাৰ কৰি দিয়া নাই? নাই দিয়া, নাই দিয়া, নাই দিয়া, খবৰ ল'বলৈ আহিছে না? নাই অহা, খবৰ ল'বলৈ নাই অহা? নাই অহা। অকল চাহ বিস্কুট খাই আছে? উম। নিশ্চয়ভাৱে ক'ব লাগিব, এয়া হৈছে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা। তেওঁলোকে কেৱল এটা বিস্কুটৰ পেকেট আৰু এবটল পানী বটল খাই তেওঁলোকে এতিয়া থাকিবলগীয়া হৈছে। আৰু নিশ্চয়ভাৱে ক'বলৈ আমি পুনৰবাৰ কৈছো যে তিতাবৰত এক অবৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছে। তিতাবৰৰ বহু গাঁও এতিয়া জলমগ্ন আৰু ঐতিহাসিক ধুদৰালিৰ কাষত এইসকল এতিয়া বানপীড়িত ৰাইজে এতিয়া নৈশ যাপন কৰিবলগীয়া আছে। আৰু তেওঁলোকে এইদৰে এতিয়া ঐতিহাসিক ধুদৰালিৰ কাষত এইদৰে এতিয়া থাকিবলগীয়া হৈছে। মই দিলীপ দা ওচৰত যাব বিচাৰিছো। দিলীপ দা, দেখিব পোৱা গৈছে যেন বানপীড়িত ৰাইজে এতিয়া ঐতিহাসিক ধুদৰালিৰ কাষত তেওঁলোকে নৈশ যাপন কৰিবলগীয়া হৈছে। প্ৰশাসনৰ লোক আহিছে যদিও মাত্ৰ এটা পানী বটল আৰু মেৰিগোল্ডৰ বিস্কুটৰ পেকেট দিয়ে দায়িত্ব সামৰিছে। সচেতন ব্যক্তি হিচাপে কি ক'ব? সেইটো আপোনালোকে ইতিমধ্যে গম পালেই যে আপোনাৰ বানাকান্তৰ ব্যক্তিসকলে ক'লে প্ৰশাসনে এটা বিস্কুটৰ পেকেট আৰু এবটল পানী বটল, সেইটো অতি দুৰ্ভাগ্যজনক বিষয় যে আপোনাৰ পানী বটল আৰু এটা বিস্কুটৰ পেকেটে কেতিয়াও এজন ব্যক্তি 24 ঘণ্টা সময় থাকিব নোৱাৰে, বা তাত পৰিয়ালৰ কথাটো বাদেই। এতিয়া চাওক আপোনালোকে, আজি এই ঐতিহাসিক ধুদৰালিৰ লগতেই টিঙৰ চালি এখন দি এই পটীয়া গাঁও আৰু কাকতিগুৰিৰ বানাকান্তৰ ৰাইজ থাকিবলগীয়া পৰিস্থিতি হৈছে। ই অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া যিহেতু প্ৰশাসনৰ ফালৰ পৰা দুটা কেম্পৰ ব্যৱস্থা কৰিছে অলপ আঁতৰত, কিন্তু ইতিমধ্যে তাৰে এটা কেম্পত মানে পানী সোমাই গৈছে। গতিকে সেই কেম্প দুটাতো এখেতলোক যাবলৈ সামৰ্থ্য নহয়, বা তাতো মানে জেগাৰ অভাৱ। তেনে পৰিস্থিতি আজি ধুদৰালিৰ কাষতেই বাসস্থান কৰিবলগীয়া হৈছে। খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। স্থানীয় দুজন ব্যক্তিয়ে আজি এই বানাকান্তৰ ৰাইজৰ কাৰণে এমুঠি অন্নৰ যোগান ধৰিছে। তেখেতক আমি অন্তৰৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছো এই মহান কৰ্মৰ বাবে। আৰু লগতে আপোনালোকে চাওক, প্ৰশাসনক আমি এটা অনুৰোধ জনাইছো, যিহেতু এই ধুদৰালিৰ কাষতেই টিঙৰ চালিখন দি ৰাইজ আজি গোটেই ৰাতিটো কটাব, গতিকে এই ধুদৰালিটোৱে মানে গোটেই ৰাতি মানে আমাৰ অসমৰ গাড়ীৰ বাদেও নাগালেণ্ডৰ গাড়ী এই ৰাস্তাটোত অহা যোৱা কৰি থাকে। গতিকে প্ৰশাসনে অন্তত ইয়াত মানে 2জন বা 3জন মানে মানুহ দিয়াৰ ব্যৱস্থা কৰক, ৰাতি যাতে ভগৱানে নকৰক যাতে কিবা অঘটন নহওক। যিহেতু যেতিয়া মাজৰাতি যদি সেইটো কণ ল'ৰা ছোৱালী লৈ ইয়াতে উপস্থিত আছে, শুই যাব, কেনেবাকে টোপনি ধৰিব। এইটো মানে প্ৰশাসনে এই পহৰা দিয়াৰ এটা ব্যৱস্থা যদি ৰাইজক কৰি দিয়ে, ৰাইজ যথেষ্ট উপকৃত হ'ব বা নিৰ্ভয় মনে তেখেতলোক থাকিব পাৰিব। আৰু চৰকাৰখনকো আমি মানে আহ্বান জনাইছো, চৰকাৰে তিতাবৰ প্ৰশাসনৰ লগত মানে সহযোগিতা কৰি প্ৰশাসনে এই বানাকান্তৰ ৰাইজক অন্তত মানে খাদ্যৰ যোগানটো ধৰিবলৈ আমি অনুৰোধ জনাইছো। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু আমিও আহ্বান জনাইছো যে এই বানপীড়িত সকলক যদি কিছু অন্ন যদি যোগান ধন্যবাদ সাজিদ হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। পৰৱৰ্তী সময়ত আপোনাৰ লগত আকৌ সংযোগ হম পৰিস্থিতিৰ বুজ ল'বৰ বাবে। আপোনালোকে দেখিলে যে তিতাবৰত নিশাই অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ, আৰু প্ৰশাসনক বাৰম্বাৰ ৰাইজে অনুৰোধ জনাইছে, ধুদৰালিত যিসকল ৰাইজ বসবাস কৰি আছে নিশাৰ ভাগত যেনেকৈ মুকলি আকাশৰ তলত তেওঁলোকে ৰাতিটো থাকিব, তেওঁলোকে কাটৰ অনুৰোধ জনাইছে চৰকাৰ প্ৰশাসনলৈ, তেওঁলোকক যাতে সাহায্য প্ৰদান কৰে এই সময়ত তিতাবৰবাসীয়ে আহ্বান জনাইছে।